তুলা ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। ধন লাভ, কৰ্মক্ষেত্ৰত নতুন সুযোগ নে সম্পৰ্কত অপ্ৰত্যাশিত টাৰ্ণিং পইণ্ট। কিন্তু এটা সৰু ভুলে এই শুভ সময় নষ্ট কৰিবও পাৰে। এই সপ্তাহত কোনটো দিন আটাইতকৈ ভাগ্যশালী, কাক বিশ্বাস কৰিব লাগে আৰু কোনটো কাম একেবাৰে নকৰিব, এই সকলো গুৰুত্বপূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'ত জানিম। শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষৰ বিশেষ মেছেজে আপোনাৰ সিদ্ধান্ত সলনি কৰি দিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো আৰ্থিক দিশত মধ্যমীয়া হ'লেও বহুতো শুভ সুযোগ কঢ়িয়াই আনিব পাৰে। আগতে কৰি অহা পৰিশ্ৰমৰ ফল এই সপ্তাহত লাহে লাহে দেখা দিব। হঠাতে কিবা ধন লাভৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে, অথবা বহুদিন ধৰি আবদ্ধ হৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়াল লোকসকলৰ বাবে বেতন বৃদ্ধি, ইনচেণ্টিভ বা নতুন দায়িত্ব বৃদ্ধিৰ সৈতে আৰ্থিক সুযোগ লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ অংশীদাৰী ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত ভালদৰে আলোচনা কৰি লোৱাটো বুদ্ধিমানৰ কাম হ'ব। এই সপ্তাহটোত ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ সৈতে জড়িত কাম আগবঢ়োৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি কোনো চুক্তিত চহী নকৰিব। সৰু ভুলেও পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো এই সপ্তাহৰ আটাইতকৈ ডাঙৰ পৰামৰ্শ। মনৰ ইচ্ছাতকৈ প্ৰয়োজনীয়তাক অধিক গুৰুত্ব দিয়ক। বাজেট অনুসৰি চলিলে সপ্তাহটোৰ শেষত আৰ্থিকভাৱে অধিক সন্তুষ্ট অনুভৱ কৰিব। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি তাৰপিছত সিদ্ধান্ত লওক। আনৰ কথাত সহজে বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। ধৈৰ্য আৰু বিচক্ষণতাই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। সপ্তাহটোৰ মাজভাগত কোনো ভাল খবৰ বা লাভজনক সুযোগ আহিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলেই ভৱিষ্যতৰ আৰ্থিক ভিত্তি অধিক শক্তিশালী হ'ব। মুঠতে এই সপ্তাহত ধন আহিব, কিন্তু ধন ধৰি ৰখাৰ জ্ঞানেই আপোনাক সফলতা নিৰ্ধাৰণ কৰিব। সঞ্চয়, পৰিকল্পনা আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাক আগবঢ়াই নিব। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত নতুন সম্ভাৱনা আৰু নতুন দায়িত্বৰ সংকেত কঢ়িয়াই আনিব। যিসকলে বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আহিছে, তেওঁলোকৰ প্ৰচেষ্টাৰ মূল্যায়ন হোৱাৰ সুযোগ দেখা যায়। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কাম লক্ষ্য কৰিব পাৰে, যাৰ ফলত নতুন দায়িত্ব বা উন্নতিৰ পথ মুকলি হ'ব। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণি অলপ ব্যস্ত হ'ব পাৰে। একেলগে কেইবাটাও কাম চম্ভালিবলৈ হ'বলগীয়া হ'ব পাৰে। কিন্তু সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক আৰু সৰু বিষয়ক তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ দক্ষতা আত্মবিশ্বাসেৰে উপস্থাপন কৰক। ভাল প্ৰস্তুতিয়ে সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো গ্ৰাহক বৃদ্ধি আৰু নতুন যোগাযোগ গঢ়ি তোলাৰ বাবে সহায়ক হ'ব পাৰে। নতুন ব্যৱসায়িক সম্পৰ্ক ভৱিষ্যতে লাভজনক হোৱাৰ সম্ভাৱনা আছে, কিন্তু ডাঙৰ ইনভেষ্ট বা চুক্তি কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত। অংশীদাৰী ব্যৱসায় কৰিলে স্বচ্ছ যোগাযোগ বজাই ৰাখক। ভুল বুজাবুজিৰ বাবে সৰু সমস্যাও ডাঙৰ হ'ব পাৰে। সিদ্ধান্ত লোৱাৰ আগতে সকলো পক্ষৰ মতামত শুনাটো লাভজনক হ'ব। যিসকলে নিজাববীয়াকৈ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা বা আৰ্থিক হিচাপ-নিকাচত অধিক গুৰুত্ব দিয়ক। খৰধৰ নকৰি ধৈৰ্য সহকাৰে আগবাঢ়িলে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা উন্নত কৰিবলৈ নতুন কিবা শিকাৰ চেষ্টা কৰক। নতুন প্ৰযুক্তি, নতুন কৌশল বা নতুন অভিজ্ঞতাই আপোনাক আনৰ তুলনাত আগুৱাই ৰাখিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা পৰিস্থিতি আহিব পাৰে। সেই সময়ত আৱেগত নহয়, যুক্তি আৰু অভিজ্ঞতাৰ ভিত্তিত সিদ্ধান্ত লওক। সেয়াই আপোনাৰ বাবে অধিক লাভজনক হ'ব। মুঠতে এই সপ্তাহত কঠোৰ পৰিশ্ৰম, ধৈৰ্য, শৃংখলা আৰু সঠিক সিদ্ধান্তই আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়ত সফলতাৰ নতুন দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা সৃষ্টি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, লগতে পৰিয়াল। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম, দাম্পত্য জীৱন আৰু পাৰিবাৰিক সম্পৰ্কত ধৈৰ্য আৰু বুজাবুজিৰ বিশেষ প্ৰয়োজন হ'ব পাৰে।
সৰু সুৰা মতভেদ দেখা দিলেও শান্ত মনে কথা পাতি সমাধান বিচাৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে ভুল বুজাবুজি আঁতৰিব আৰু বিশ্বাস বৃদ্ধি পাব। কিন্তু আৱেগৰ বশৱৰ্তী হৈ কঠোৰ কথা নক'ব, কাৰণ এবাৰ কোৱা শব্দই সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা লাহে লাহে গভীৰ সম্পৰ্কলৈ আগবাঢ়িব পাৰে। কিন্তু কেৱল আকৰ্ষণৰ ওপৰত ভিত্তি কৰি ডাঙৰ সিদ্ধান্ত নল'ব। প্ৰথমে মানুহজনক ভালদৰে চিনি লোৱাটো অধিক বুদ্ধিমানৰ কাম। বিবাহিত জীৱনত সংগীৰ সহায় আৰু সমৰ্থন আপোনাৰ বাবে অধিক শক্তিৰ উৎস হ'ব পাৰে। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত দুয়োজনে একেলগে সিদ্ধান্ত ল'লে ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। সংগীৰ অনুভূতিক সন্মান কৰক আৰু তেওঁলোকৰ মতামত মনোযোগেৰে শুনক। পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ এই সপ্তাহত বিশেষ উপকাৰী হ'ব পাৰে। যদি বহুদিন ধৰি পৰিয়ালত কোনো মতভেদ চলি আছে, তেন্তে এই সপ্তাহত আলোচনা আৰু ধৈৰ্যৰ জৰিয়তে এই সমস্যা সমাধানৰ পথ ওলাব পাৰে। সন্তান থকা পৰিয়ালৰ বাবে সন্তানৰ শিক্ষা, স্বাস্থ্য বা ভৱিষ্যত সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত সম্পৰ্কৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। আনৰ মন্তব্য বা অপপ্ৰচাৰে আপোনাৰ সম্পৰ্কত অযথা দূৰত্ব সৃষ্টি কৰিব পাৰে। সপ্তাহৰ শেষৰ ফালে ঘৰত আনন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কোনো শুভ অনুষ্ঠান, আত্মীয়ৰ আগমন অথবা একেলগে সময় কটোৱাৰ সুযোগে পৰিয়ালৰ সকলো সদস্যক অধিক ওচৰ চপাই আনিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত বিশ্বাস, সন্মান, ধৈৰ্য আৰু আন্তৰিক কথা-বতৰাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। হৃদয়ৰ পৰা সম্পৰ্কক মূল্য দিলে সম্পৰ্কটো আপোনাক সুখ আৰু মানসিক শান্তি ঘূৰাই দিব। এই সপ্তাহত কাক বিশ্বাস কৰিব লাগে? এই সপ্তাহত তুলা ৰাশিৰ জাতক-জাতিকাসকলে বিশ্বাসৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো ভাল। সকলোৰে কথা শুনিব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত নিজৰ বিবেচনাৰে লওক। বহুদিন ধৰি আপোনাৰ লগত সুখ-দুখত থিয় দিয়া মানুহক অধিক বিশ্বাস কৰক। পৰিয়ালৰ বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত যিজনে সদায় সহযোগিতা কৰি আহিছে তেওঁৰ সৈতে মিলি কাম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লিখিত নথিপত্ৰ আৰু স্পষ্ট চুক্তিত গুৰুত্ব দিয়ক। কেৱল মুখৰ কথাত বিশ্বাস কৰি ডাঙৰ সিদ্ধান্ত নল'ব। নতুনকৈ চিনাকি হোৱা ব্যক্তি বা হঠাতে অতি মিঠা কথা কোৱা মানুহৰ ওপৰত লগে লগে সম্পূৰ্ণ বিশ্বাস নকৰিব। সময় লৈ তেওঁলোকক বুজি লওক। এই সপ্তাহৰ মূল মেছেজ: বিশ্বাস কৰক, কিন্তু বিচক্ষণতাৰে। যিসকলে আগতেই নিজৰ সততা আৰু বিশ্বাসযোগ্যতা প্ৰমাণ কৰিছে তেওঁলোকৰ ওপৰত ভৰসা কৰিলে অধিক মানসিক শান্তি আৰু সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। কণবৰ কাম একেবাৰে কৰিব নালাগে। এই সপ্তাহত কণবৰ কাম নকৰাটোৱে ভাল। তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সপ্তাহত কিছুমান বিশেষ বিষয়ত সাৱধান থকাটো ভাল। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। ভালদৰে পৰীক্ষা নকৰাকৈ কাকো ধাৰ নিদিব বা ধন ইনভেষ্ট নকৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে অযথা তৰ্ক-বিতৰ্ক নকৰিব। পৰিয়াল বা সংগীৰ কথা সম্পূৰ্ণ নুশুনি খঙত কোনো সিদ্ধান্ত নল'ব। গোপন পৰিকল্পনা বা ব্যক্তিগত তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব। খৰধৰ কৰি কোনো চুক্তি, কাগজ-পত্ৰ বা আইনী নথিপত্ৰত চহী নকৰিব। নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। অত্যধিক কামৰ প্ৰেছাৰত বিশ্ৰাম বা টোপনি কমাই নিদিব। কেৱল লাভৰ লোভত সন্দেহজনক প্ৰস্তাৱ বা সহজে বেছি লাভ হ'ব বুলি কোৱা যিকোনো আঁচনিত জঁপিয়াই নপৰিব। এই সপ্তাহৰ বিশেষ পৰামৰ্শ: ধৈৰ্য, বিচক্ষণতা আৰু সংযমে আপোনাক বহু অপ্ৰয়োজনীয় সমস্যাৰ পৰা আঁতৰাই ৰাখিব। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এবাৰ ভালদৰে চিন্তা কৰক। তেতিয়াহে এই সপ্তাহৰ শুভ সুযোগসমূহৰ পূৰ্ণ লাভ হ'ব পাৰে। শুভ তাৰিখ: এই সপ্তাহত 2 আগষ্ট, 4 আগষ্ট আৰু 6 আগষ্ট আপোনাৰ বাবে তুলনামূলকভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ আলোচনা, নতুন কাম আৰম্ভণি, সাক্ষাৎকাৰ বা ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বেছি আছে। শুভ ৰং: এই সপ্তাহত বগা, আকাশী আৰু গোলাপী এই ৰং আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হৈছে। এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বৃদ্ধি পাব। শুভ সংখ্যা: এই সপ্তাহৰ শুভ সংখ্যা হৈছে 6, 9 আৰু 15।
এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ কামত বা ব্যক্তিগত পৰিকল্পনাত শুভ প্ৰতীক হিচাপে বিবেচনা কৰিব পাৰে। প্ৰতিকাৰ: শুক্ৰবাৰে পৰিষ্কাৰ কাপোৰ পিন্ধি আন্তৰিকতাৰে প্ৰাৰ্থনা কৰক। দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰিলে মনত ইতিবাচক অনুভৱ জন্মিব। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক আৰু কোনো কাম কৰাৰ আগতে ভগৱানক স্মৰণ কৰক। এই অভ্যাসে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 পৰা 7 আগষ্ট 2026 বাবে তুলা ৰাশিৰ সাপ্তাহিক সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনা আৰু দিক নিৰ্দেশে দেখুৱায়। আপোনাৰ পৰিশ্ৰম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনৰ ৰাশিফল, সাপ্তাহিক, মাহেকীয়া আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আপোনাৰ ৰাশি বা এই সপ্তাহৰ বিষয়ে কোনো মতামত বা প্ৰশ্ন থাকিলে তলৰ কমেণ্টত নিশ্চয় লিখিব। আমি আপোনাৰ মন্তব্য পঢ়ো আৰু সম্ভৱ হ'লে উত্তৰ দিয়াৰ চেষ্টা কৰোঁ। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা সদায় বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।